নমস্কাৰ বন্ধু বান্ধৱীসকল জাগিতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো বৰ্তমান আহোম ৰজাসকলৰ শাসনকালৰ সময়খিনি আলোচনা কৰিছো আজি আমি আলোচনা কৰিম সুতাম্ফা বা শিৱসিংহৰ সময়খিনি তেওঁ শাসনকাল আছিল 1714 চনৰ পৰা 1744 চনলৈকে তেওঁৰ সময়ত তিনিগৰাকী ৰাণীও শাসন কৰিছিল বা তেওঁৰ তিনিগৰাকী পত্নীও সিংহাসনত উঠিছিল তাৰ কিছুমান কাৰণ আছে বাৰু আমি হেবিলাক আলোচনা কৰিম সেই ৰাণী কেইগৰাকী হৈছে ফুলেশ্বৰী কোঁৱৰী অম্বিকা কোঁৱৰী আৰু সৰ্বেশ্বৰী কোঁৱৰী এই তিনিগৰাকী শিৱসিংহৰ পত্নী আছিল আৰু তেওঁলোকও শিৱসিংহৰ সেই শাসনকালৰ সময়খিনিতে সিংহাসনত উঠিছিল বা শাসন কৰিছিল ঠিক আছে এই পাৰ্টটো আমি কোৱেশ্চন আনসাৰৰ মাজেৰে আলোচনা কৰি আছো ঠিক আছে এতিয়া আমি কোৱেশ্চন আনসাৰ বিলাকৰ মাজলৈ আহিছো ফাৰ্স্ট কোৱেশ্চন শিৱসিংহৰ আহোম নামটো কি আছিল সুপাতফা সুখামফা সুতাম্ফা সুনেংফা শিৱসিংহৰ আহোম নামটো আছিল সুতাম্ফা ইম্পৰ্টেন্ট হয় আপোনালোকে দুইটা নামই মনত ৰাখিব নেক্সট কোৱেশ্চন শিৱসিংহই কাৰ ওচৰত শৰণ লৈছিল শংকৰদেৱ অনিৰুদ্ধদেৱ কৃষ্ণৰাম ভট্টাচাৰ্য বা পৰ্বতীয়া গোসাঁই দামোদৰদেৱ শিৱসিংহই কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ লৈছিল তেওঁ পৰ্বতীয়া গোসাঁই বুলি এই কাৰণে কোৱা হয় যে তেওঁ নীলাচল পাহাৰত প্ৰতিষ্ঠা কৰিছিল বা নীলাচল পাহাৰত তেওঁ ৰাখিছিল নেক্সট কোৱেশ্চন শিৱসিংহৰ দিনত হোৱা পিয়লক কি বুলি জনা যায় পাইক পিয়ল ধৰ্মীয় পিয়ল মাটিৰ পিয়ল জনসংখ্যা পিয়ল শিৱসিংহৰ দিনত মাটিৰ পিয়ল হৈছিল আৰু সেই চনটো হৈছে 1727 চনত অৰ্থাৎ শিৱসিংহৰ দিনত 1727 চনত মাটিৰ পিয়ল কৰা হৈছিল নেক্সট কোৱেশ্চন শিৱসিংহই কিয় তেওঁ ৰাণীক বৰৰজা পাতিছিল ৰাজ্য জয় কৰিবলৈ ছত্ৰভংগ যুগৰ পৰা হাত সাৰিবলৈ ৰাণীৰ আদেশত পুত্ৰ সন্তান নোহোৱাৰ বাবে শিৱসিংহই তেওঁৰ ৰাণীক ছত্ৰভংগ যুগৰ পৰা হাত সাৰিবলৈ বৰৰজা পাতিছিল ঠিক আছে তেওঁ যিজন গুৰুৰ ওচৰত শৰণ লৈছিল কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৱে কৈছিল যে যদি মানে ৰজাৰ ছত্ৰভংগ যুগ দেখাই আছে অৰ্থাৎ জ্যোতিষে মানে তেওঁক পৰামৰ্শ দিছিল যে তোমাৰ ছত্ৰভংগৰ যুগ পৰিছে সেইকাৰণে তুমি ৰাণীসকলক ৰজা পাতা তেতিয়া সেই ছত্ৰভংগ যুগৰ পৰা তুমি হাত সাৰিব পাৰিবা আৰু সেইকাৰণে তেওঁ তিনিগৰাকী ৰাণী কৰ্মে সিংহাসনত উঠিছিল ঠিক আছে বৰৰজা পাতা মানে তেওঁলোকে সেইটো বৰৰজা উপাধি লৈছিল এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছো বিখ্যাত সচিত্ৰ পুথি হস্তবিদ্যাৰ্ণৱ কাৰ ৰাজত্বকালৰ ৰচনা কৰা হৈছিল ৰুদ্ৰসিংহ শিৱসিংহ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ বিখ্যাত সচিত্ৰ পুথি হস্তিবিদ্যাৰ্ণৱ শিৱসিংহৰ দিনৰ ৰচনা কৰা হৈছিল বহুত বেছি ইম্পৰ্টেন্ট হয় শিৱসিংহৰ দিনত হস্তিবিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰা হৈছিল আৰু এই পুথিখন কোনে ৰচনা কৰিছিল হেতু ইম্পৰ্টেন্ট হস্তিবিদ্যাৰ্ণৱ পুথিখন কোনে লিখিছিল সুকুমাৰ বৰকাথাই অনন্ত আচাৰ্য কবিৰত্ন দৃশ ৰাম সৰস্বতী হস্তিবিদ্যাৰ্ণৱ পুথিখন সুকুমাৰ বৰকাথাই লিখিছিল দুইটা ইম্পৰ্টেন্ট কাৰ দিনৰ ৰচনা কৰা হৈছিল শিৱসিংহৰ দিনৰ ৰচনা কৰা হৈছিল আৰু ৰচনা কৰিছিল সুকুমাৰ বৰকাথাই ঠিক আছে নেক্সট কোৱেশ্চন হস্তবিদ্যাৰ্ণৱৰ চিত্ৰসমূহ কোনে অংকন কৰিছিল দিলবৰ আৰু দসাই মনচুৰ আৰু মিশ্ৰ সুকুমাৰ বৰকাথাই ওপৰৰ এজনো নহয় হস্তিবিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল সুকুমাৰ বৰকাথাই আৰু তাত কিছুমান ছবি আঁকিছিল সেই ছবিসমূহ আঁকিছিল দিলবৰ আৰু দাসাই এটা কথা হ'ল এই কিতাপখনত যে ছবিবোৰ আঁকিছিল বা এখন কিহৰ লগত জড়িত কিতাপ এই কিতাপখন হস্তিবিদ্যাৰ্ণৱ কিতাপখন আছিল হাতীক কেনেকৈ শিক্ষা দিয়া হয় বা হাতীৰ অসুখ হ'লে কেনেকৈ ভাল কৰিব পাৰি ধৰক ৰজাৰ সময়ত হাতীটো বহুত প্ৰয়োজনীয় আছিল ন হাতীৰ অসুখো ভাল কৰিব লাগিব তেওঁলোকক কেনেকৈ শিক্ষা দিব তেতিয়াহে তেওঁলোকৰ হতে কাম কৰিব পাৰিব সেই কথাবিলাক এই কিতাপখনত লিখা আছিল ঠিক আছে আৰু তাৰ লৈ কিছুমান ছবি অংকন কৰা হৈছিল সেই ছবিসমূহ আঁকিছিল দিলবৰ আৰু দসাই ঠিক আছে নেক্সট কুৱেশ্যন শিৱসিংহৰ দিনত কোনজন বিখ্যাত কবি আছিল গোবিন্দ পাত্ৰ অনন্ত আচাৰ্য হেম সৰস্বতী হৰিবৰ বিপ্ৰ শিৱসিংহৰ দিনত বিখ্যাত কবি আছিল অনন্ত আচাৰ্য নেক্সট কুৱেশ্যন শিৱসিংহৰ দিনত বঙালী পণ্ডিত অনন্ত আচাৰ্যই কোনখন পুথি ৰচনা কৰিছিল আনন্দ লহৰী হস্তবিদ্যাৰ্ণৱ কীৰ্তন নামঘোষা শিৱসিংহৰ দিনত বঙালী পণ্ডিত অনন্ত আচাৰ্যই আনন্দ লহৰী নামৰ পুথিখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন শিৱসিংহৰ শাসনকাল কিমান বছৰ আছিল 20 বছৰ 30 বছৰ 40 বছৰ 25 বছৰ শিৱসিংহৰ শাসনকাল আছিল 30 বছৰ তেওঁ 1714 চনৰ পৰা 1744 চনলৈকে শাসন কৰিছিল মই কৈ আহিছো শিৱসিংহৰ দিনত তেওঁৰ গুৰু কৃষ্ণৰাম ভট্টাচাৰ্যই কৈছিল যে তেওঁ ছত্ৰভংগ যুগ পৰিছে আৰু সেইকাৰণে ৰাণীসকলক ৰজা পাতিব লাগে আৰু সেই অনুসৰি স্বৰ্গদেউ শিৱসিংহই তেওঁ তিনিগৰাকী ৰাণীক ইগৰাকীৰ পাছত সিগৰাকীক বৰৰজা উপাধি গ্ৰহণ কৰাই শাসন চলাইছিল ঠিক আছে তেওঁলোক হৈছে ফুলেশ্বৰী কোঁৱৰী অম্বিকা কোঁৱৰী আৰু সৰ্বেশ্বৰী কোঁৱৰী এই ফুলেশ্বৰী কোঁৱৰীগৰাকী প্ৰথম আছিল আৰু তেওঁক প্ৰথমেই ৰজাই বৰৰজা হিচাপে সিংহাসনত প্ৰতিষ্ঠা কৰিছিল ঠিক আছে আৰু তেওঁৰ অন্য এটা নাম আছিল প্ৰথমেশ্বৰী বা এটো তেওঁ হিন্দু নাম বুলি কোৱা হয় আৰু তেওঁ ধৰ্মৰ ক্ষেত্ৰত বহুত বেছি কঠোৰ আছিল এই বৰৰজা যেতিয়া ফুলেশ্বৰী সিংহাসনত উঠিছিল তেতিয়াই আপোনালোকে নিশ্চয় শুনিছে মোৱামৰীয়া বিদ্ৰোহ নামৰ এটা বিদ্ৰোহৰ কথা এই বৰৰজা ফুলেশ্বৰীৰ সময়তে মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হৈছিল
তেওঁ ধৰ্মৰ ক্ষেত্ৰত বহুত বেছি কঠোৰ আছিলে আৰু কি কৰিছিলে তেওঁ মোৱামৰীয়াসকলক পূজাৰ বা বলিৰ তেজেৰে ফুট দি দিছিলে আৰু সত্ৰসমূহ ভঙাই দিছিলে আৰু তাৰ পৰাই মানে তেওঁলোকৰ ক্ষোভটো বাঢ়ি গৈ পেলাই মোৱামৰীয়া বিদ্ৰোহ হৈছিলেগে আমি পাছত পাম মোৱামৰীয়া বিদ্ৰোহৰ কথা ঠিক আছে এতিয়া হওঁ অম্বিকা কোঁৱৰীলৈ অম্বিকা কোঁৱৰী কি হয় ফুলেশ্বৰী কোঁৱৰীৰ মৃত্যুৰ পাছত অম্বিকা কোঁৱৰীক শিৱসিংহই বিয়া পাতিছিলে মানে তেওঁৰ আগৰ নাম আছিলে দ্ৰৌপদী আৰু সেই দ্ৰৌপদীকে শিৱসিংহই বিয়া পাতিছিলে যিগৰাকী ফুলেশ্বৰী কোঁৱৰীৰ ভনীয়েক আছিলে আৰু যেতিয়া তেওঁক বিয়া পাতি পেলাই তেওঁক সিংহাসনত উঠাইছিলে আৰু তেওঁৰ নাম হৈছিলে অম্বিকা কোঁৱৰী ঠিক আছে বৰৰজা অম্বিকা কোঁৱৰী আৰু তেওঁৰ দিনতে শিৱসাগৰ যিটো বিখ্যাত শিৱদৌল সেই শিৱদৌলটো নিৰ্মাণ কৰা হৈছিলে ঠিক আছে মনত ৰাখিব শিৱসিংহৰ দিনত বা বৰৰজা অম্বিকা কোঁৱৰীৰ দিনত শিৱদৌল নিৰ্মাণ কৰা হৈছিলে ঠিক আছে আৰু শেষৰ গৰাকী ৰাণী হৈছে সৰ্বেশ্বৰী কোঁৱৰী অম্বিকা কোঁৱৰীৰ মৃত্যুৰ পাছত সৰ্বেশ্বৰী কোঁৱৰী তৃতীয় গৰাকী বৰৰজা হৈছিলে ঠিক আছে মনৰ ৰ'বনে শিৱসিংহৰ তিনিগৰাকী পত্নী ক্ৰমে ফুলেশ্বৰী কোঁৱৰী তেওঁ প্ৰথমগৰাকী আছিলে বৰৰজা আৰু তেওঁৰ নামটো বা হিন্দু নামটো আছিলে প্ৰথমেশ্বৰী তাৰপাছত নেক্সট আহিছিলে অম্বিকা কোঁৱৰী তেওঁৰ ফুলেশ্বৰী কোঁৱৰীৰে ভগ্নী আছিলে আৰু প্ৰথমতে তেওঁৰ নাম আছিলে দ্ৰৌপদী তেওঁক সিংহাসনত উঠি অম্বিকা কোঁৱৰী নাম ল'লে আৰু শেষৰ গৰাকী হৈছে সৰ্বেশ্বৰী কোঁৱৰী এতিয়া তেওঁলোকৰ লগত জড়িত কুৱেশ্যন আনচাৰকেইটা চাই লওঁ ফুলেশ্বৰী কোঁৱৰীয়ে গ্ৰহণ কৰা ৰাজকীয় উপাধিটো কি আছিলে ৰাজমাতা বৰৰজা সৰু ৰজা ধৰ্মেশ্বৰী ফুলেশ্বৰী কোঁৱৰীয়ে গ্ৰহণ কৰা ৰাজকীয় উপাধিটো আছিলে বৰৰজা তিনিগৰাকীয়ে বৰৰজা উপাধিয়ে লৈছিলে নেক্সট কুৱেশ্যন ফুলেশ্বৰী কোঁৱৰীৰ হিন্দু নামটো কি আছিলে প্ৰথমেশ্বৰী অম্বিকা সৰ্বেশ্বৰী ভানুমতী ফুলেশ্বৰী কোঁৱৰীৰ হিন্দু নামটো আছিলে প্ৰথমেশ্বৰী নেক্সট কুৱেশ্যন আহোম ৰাজ্যৰ ইতিহাসত নিজৰ নামত মুদ্ৰা প্ৰচলন কৰা প্ৰথমগৰাকী মহিলা কোন আছিলে জয়মতী ফুলেশ্বৰী কোঁৱৰী কুৰাংগানয়নী মূলা গাভৰু আহোম ৰাজ্যৰ ইতিহাসত নিজৰ নামত মুদ্ৰা প্ৰচলন কৰা প্ৰথমগৰাকী মহিলা আছিলে ফুলেশ্বৰী কোঁৱৰী নেক্সট কুৱেশ্যন ফুলেশ্বৰী কোঁৱৰীয়ে বৈষ্ণৱ মহন্তসকলক কপালত কিহৰ ফুট ল'বলৈ বাধ্য কৰাইছিলে চন্দনৰ সেন্দুৰৰ বলি দিয়া পশুৰ তেজ মাটিৰ ফুলেশ্বৰী কোঁৱৰীয়ে বৈষ্ণৱ মহন্তসকলক কপালত বলি দিয়া পশুৰ তেজ ল'বলৈ বাধ্য কৰাইছিলে আৰু তাৰ পৰাই কি হৈছিলে মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হৈছিলে নেক্সট কুৱেশ্যন ফুলেশ্বৰী কোঁৱৰীৰ পিছত কোনে বৰৰজাৰ দায়িত্ব লৈছিলে সৰ্বেশ্বৰী অম্বিকা কুৰাংগানয়নী কোনেও লোৱা নাছিলে ফুলেশ্বৰী কোঁৱৰীৰ পিছত অম্বিকাই বৰৰজাৰ দায়িত্ব লৈছিলে নেক্সট কুৱেশ্যন অম্বিকা কোঁৱৰীৰ পূৰ্বৰ নাম কি আছিলে ফুলেশ্বৰী দ্ৰৌপদী কুৰাংগানয়নী মূলা গাভৰু অম্বিকা কোঁৱৰীৰ পূৰ্বৰ নাম আছিলে দ্ৰৌপদী তেওঁ ফুলেশ্বৰী কোঁৱৰীৰ ভগ্নী আছিলে নেক্সট কুৱেশ্যন শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল কোনে নিৰ্মাণ কৰাইছিলে ফুলেশ্বৰী কোঁৱৰী অম্বিকা কোঁৱৰী সৰ্বেশ্বৰী কোঁৱৰী ৰাজেশ্বৰ সিংহ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল নিৰ্মাণ কৰাইছিলে অম্বিকা কোঁৱৰীয়ে তেওঁ 1734 চনত এই শিৱদৌলটো নিৰ্মাণ কৰাইছিলে চনটো 1734 চনত এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন অম্বিকা কোঁৱৰীয়ে নিৰ্মাণ কৰা শিৱদৌলৰ উচ্চতা পাই কিমান আছিলে 80 ফুট 100 ফুট 129 ফুট 150 ফুট অম্বিকা কোঁৱৰীয়ে নিৰ্মাণ কৰা শিৱদৌল বা আমাৰ শিৱসাগৰত থকা শিৱদৌলটোৰ উচ্চতা কিমান 129 ফুট আৰু পাই 38 মিটাৰ মান হ'ব ঠিক আছে এইটো মনত ৰাখিব শিৱদৌলটোৰ উচ্চতা কিমান পাই 129 ফুট বা পাই 38 মিটাৰ নেক্সট কুৱেশ্যন শিৱসিংহৰ তৃতীয়গৰাকী বৰৰজা কোন আছিলে ফুলেশ্বৰী অম্বিকা সৰ্বেশ্বৰী কুৰাংগানয়নী শিৱসিংহৰ তৃতীয়গৰাকী বৰৰজা আছিলে সৰ্বেশ্বৰী নেক্সট কুৱেশ্যন সৰ্বেশ্বৰী কোঁৱৰীৰ আন এটা নাম কি আছিলে অম্বিকা কুবেৰী অকুবেৰী কোনো নহয় সৰ্বেশ্বৰী কোঁৱৰীৰ আন এটা নাম আছিলে অকুবেৰী আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন কিন্তু ইয়াৰ লগত মানে মই অলপ তেওঁলোকৰ সময়ত বহুত নিৰ্মাণ কাৰ্য হৈছিলে কোনে কি নিৰ্মাণ কৰিছিলে আমি সেইবিলাক চাই ল'ম কিন্তু কুৱেশ্যন আকাৰে এইটো শেষৰ কুৱেশ্যন সৰ্বেশ্বৰী কোঁৱৰীৰ শাসনকাল কেতিয়া সমাপ্ত হৈছিলে 1739 চনত 1744 চনত 1751 চনত 1818 চনত সৰ্বেশ্বৰী কোঁৱৰীৰ শাসনকাল 1744 চনত শেষ হৈছিলে যেতিয়া শিৱসিংহ বা স্বৰ্গদেউ চুতাম্ফাৰ মৃত্যু হৈছিলে মৃত্যুৰ লগে লগে তেওঁলোকৰ শাসনকাল শেষ হয় ঠিক আছে এতিয়া তেওঁলোকৰ সময়ত যিবিলাক নিৰ্মাণ কাৰ্য হৈছিলে সেইবিলাক চাই লওঁ এইখিনি কথা বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকক মই একেলগতে ৰাখি দিছোঁ কুৱেশ্যন আকাৰত ৰখা নাই অপশ্যনত শিৱসিংহৰ নামো থাকিব পাৰে বা ৰাণীৰ নামো থাকিব পাৰে আপোনালোকে তাৰ যদি শিৱসিংহ থাকে শিৱসিংহ দিলেও শুদ্ধ হ'ব বা ৰাণীৰ নাম থাকিলেও ৰাণীৰ নাম দিলেও শুদ্ধ হ'ব স্বৰ্গদেউ শিৱসিংহ আৰু তেওঁ তিনিগৰাকী ৰাণী বিশেষকৈ ফুলেশ্বৰী আৰু অম্বিকা কোঁৱৰী তেওঁলোকৰ ৰাজত্বকালত বহুতো দৌল পুখুৰী আৰু দেৱালয় নিৰ্মাণ কৰা হৈছিলে মই এতিয়া কৈছোঁৱেই আৰু ফাৰ্ষ্ট আমি দৌলসমূহ যিবিলাক দৌল আছিলে সেই দৌলসমূহৰ বিষয়ে চাই লওঁ ফাৰ্ষ্ট বিখ্যাত শিৱদৌল আমি পাই আছোঁ ৰাণী অম্বিকা কোঁৱৰীৰ দিনত শিৱদৌল নিৰ্মাণ কৰা হৈছিলে ইয়াৰ উচ্চতা 129 ফুট ঠিক আছে ই ভাৰতৰ অন্যতম মুখ্য মন্দিৰ তাৰপিছত আহিলে বিষ্ণুদৌল আৰু দেৱীদৌল শিৱসাগৰত আমি যিটো শিৱদৌল আছে সেই শিৱদৌলৰ কাষত দুটা দৌল দেখিছোঁ সেই দুটা হৈছে বিষ্ণুদৌল আৰু দেৱীদৌল সেই দুটাও নিৰ্মাণ কৰিছিলে অম্বিকা কোঁৱৰী নেক্সট আহিলে গৌৰীদৌল যিটো গৌৰীসাগৰত আছে ৰাণী ফুলেশ্বৰী কোঁৱৰীয়ে গৌৰীসাগৰ পুখুৰীৰ পাৰত এই দৌলটো নিৰ্মাণ কৰিছিলে যিটো গৌৰীসাগৰত আছে গৌৰীদৌল সেই গৌৰীদৌলটো নিৰ্মাণ কৰিছিলে কোনে ফুলেশ্বৰী কোঁৱৰীয়ে শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল নিৰ্মাণ কৰিছিলে ৰাণী অম্বিকা কোঁৱৰীয়ে
আৰু গৌৰীদৌল নিৰ্মাণ কৰিছিলে ফুলেশ্বৰী কোঁৱৰীয়ে এইটো মানে সেইটো কাৰণে কৈছোঁ যে অপশ্যনত শিৱসিংহও থাকিব পাৰে বা ৰাণীগৰাকীৰ নামো থাকিব পাৰে ঠিক আছে লাষ্ট ফাকুৱা দৌল ৰংপুৰত ফাকুৱা খেলিবৰ বাবে শিৱসিংহই এই দৌলটো নিৰ্মাণ কৰাইছিলে তাৰপাছত আহোঁ পুখুৰীসমূহ তেওঁলোকৰ সময়ত কি পুখুৰী খন্দা হৈছিলে শিৱসাগৰ পুখুৰী ৰাণী অম্বিকা কোঁৱৰীয়ে 1717 পৰা 1734 চনৰ ভিতৰত এই বিশাল পুখুৰীটো খন্দাইছিলে শিৱসাগৰ পুখুৰী ৰাণী অম্বিকা কোঁৱৰীয়ে 1717 চনৰ পৰা 1734 চনৰ ভিতৰত এই বিশাল পুখুৰীটো খন্দাইছিলে কোনে খন্দাইছিলে শিৱসাগৰ পুখুৰীটো ৰাণী অম্বিকা কোঁৱৰীয়ে গৌৰীসাগৰ পুখুৰী কোনে খন্দাইছিলে ৰাণী ফুলেশ্বৰী কোঁৱৰীয়ে 1723 চনত নামদাং নদীৰ কাষত এই পুখুৰীটো খন্দাইছিলে ঠিক আছে গৌৰীসাগৰ পুখুৰী কোনে খন্দাইছিলে ফুলেশ্বৰী কোঁৱৰীয়ে শিৱসাগৰ পুখুৰী কোনে খন্দাইছিলে অম্বিকা কোঁৱৰীয়ে এতিয়া দেৱালয় আৰু অন্যান্য তেওঁলোকে যিসমূহ নিৰ্মাণ কৰিছিলে সেইবিলাক চাই লওঁ উমানন্দ দেৱালয় যিটো গুৱাহাটীত আছে ব্ৰহ্মপুত্ৰৰ মাজত থকা উমানন্দ মন্দিৰৰ ইটাৰ দৌলটো শিৱসিংহই নিৰ্মাণ কৰিছিলে অস্ত্ৰকান্ত দেৱালয় উত্তৰ গুৱাহাটীত অৱস্থিত এই মন্দিৰটো 1720 চনত তেওঁ নিৰ্মাণ কৰিছিলে অৰ্থাৎ শিৱসিংহই নিৰ্মাণ কৰিছিলে কামাখ্যা মন্দিৰৰ সংস্কাৰ কামাখ্যা মন্দিৰ পৰিচালনাৰ বাবে তেওঁ পৰ্বতীয়া গোসাঁইক দায়িত্ব দিছিলে আৰু বহুতো ভূমিদান কৰিছিলে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকৰ অৱদান বিশেষভাৱে গ্ৰহণযোগ্য তেওঁলোকৰ সময়ত ৰাণী ফুলেশ্বৰী কোঁৱৰীয়ে ৰাজপ্ৰসাদৰ ভিতৰত ছোৱালীৰ বাবে বিদ্যালয় স্থাপন কৰিছিলে এখন সংস্কৃত বিদ্যালয় স্থাপন কৰিছিলে এইটো একদম মনত ৰাখিব ফুলেশ্বৰী কোঁৱৰীয়ে এখন সংস্কৃত বিদ্যালয় স্থাপন কৰিছিলে ঠিক আছে আৰু আমি পাইছোঁ হস্তবিদ্যাৰ নব যিখন হাতীৰ বিষয়ে লিখা এখন বিখ্যাত পুথি সেই পুথিখন শিৱসিংহৰ নিৰ্দেশতে সুকুমাৰ বৰকথাই ৰচনা কৰিছিলে ঠিক আছে আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থেংক ইউ